হয়, যি সময়ত কৃষি বিভাগে কৃষিজাত পণ্য সামগ্ৰীৰ দাম নিৰ্ধাৰণৰ কাৰণে উঠি পৰি লাগিছে আৰু ঠিক সেই সময়তে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ উন্নৈকুৰিত খেতিপথাৰত কৃষকৰ মাজত হাহাকাৰ লাগিছে। আমি আজি উপস্থিত আছোঁ বাক্সা জিলাৰ উন্নৈকুৰি নামৰ গাঁওখনত, যিখনত ইয়াৰ 5 বছৰমান আগৰ পৰা ইয়াতে কৃষি বিপ্লৱৰ সূচনা হৈছিল আৰু সেই কৃষি বিপ্লৱ আজি এনে এটা পৰ্যায়ত পাইছিলগৈ যে ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহু ৰাজ্যত মেঘালয়, ৱেষ্ট বেংগল আদি ঠাইত ইয়াৰ পৰা পাচলি ৰপ্তানি হৈছিল। কিন্তু আজি যি অৱস্থা ইয়াতে সৃষ্টি হৈছে, কৃষকৰ মাজত যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে ইয়াতে হাজাৰ হাজাৰ বিঘা বিলাহী খেতি ইয়াতে কৃষকে ইয়াতে ৰুইছে, কিন্তু ফল নাই। আজি 4 মাহ উকলি যোৱাৰ পিছতো ইয়াতে ফল নাই। কিন্তু এই ফল কিয় নাই সেইকাৰণে আমি ইয়াতে উপস্থিত হৈছিলোঁ আৰু কৃষকৰ মতামত জানিবৰ বাবে আমি এইখন খেতিপথাৰত উপস্থিত হৈছোঁ। আৰু মোৰ লগত এগৰাকী কৃষক আছে, আমি তেওঁৰ পৰা জানিম যে আচলতে কৃষিপথাৰত এইখন কৃষিপথাৰত হৈছে কি। আপুনি ক'ব পাৰিব নেকি আচলতে ইয়াতে কি হৈছে? আমি কি ক'ম, প্ৰত্যেক বছৰে আমি খেতি কৰোঁ, খেতি কৰা মানুহ আমি কৃষক বুলি ক'ব। আমি চবে বৰপেটাৰ পৰা আমি সাৰ বিধান আনি খেতি কৰোঁ। এইবাৰ এনেকুৱা হৈছে আমাৰ খেতি বিধান এনেকুৱা কি হৈছে আমি নাজানো। আমি ভাদ্ৰ প্ৰথমত খেত ৰুইছোঁ, শাওণত শাওণ মাহত আমি বিধান পুলি পেলাইছোঁ, ভাদ্ৰ প্ৰথমে পুলি ৰুইছোঁ। কিন্তু ভাদ্ৰ প্ৰথম পুলি ৰুলে কাতি মাহত আমি বিলাহী বেচাব পাৰোঁ। এইবাৰ বিলাহীত এটা খালি ফলে নাই, খালি ফুল পুলি বোলে। আমি বৰপেটা ৰুটৰ পৰা বীজগিলা আনিছোঁ। আপোনালোকক কেছ মেমো দিছিলে নাই? কেছ মেমো দিয়া নাই আমাক। আপোনালোকে কেছ মেমো খোজা নাই? কেছ মেমো খোজা না, খুজিম কিয়? তাৰমানে সদায় আগৰ পৰা আনি থাকোঁ আমি, এনেই দিয়ে আমাক। হয়, এনেকৈয়ে কৃষকসকলক বিভিন্ন সময়ত কৃষি বীজ বিক্ৰেতাসকলে সদায় ঠগি আহিছে আৰু ইয়াৰ এটা কুপ্ৰভাৱ আমি ইয়াতে পৰিবলৈ দেখা পাইছোঁ। ইয়াৰ আগতেও ইয়াতে ধানত পতান হৈছিল আৰু সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু আজি যি অৱস্থা হৈছে, হাজাৰ হাজাৰ কৃষক আজি নাখাই মৰাৰ এটা অৱস্থা ইয়াতে সৃষ্টি হৈছে। আৰু এই বিষয়ে আমাৰ লগত এগৰাকী কৃষক নেতা আছে আৰু তেওঁৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম। আচলতে তেওঁ কি কয়, এই বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? নাই, আমি কৃষক মুক্তি সমাবেশৰ প্ৰতিক্ৰিয়া মানে এইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ আমি এই বিষয়টোলৈ আগতেও ভালেকেইবাৰ প্ৰতিক্ৰিয়া কৰিছোঁ। আচলতে বৰপেটা ৰোডৰ যিসমূহ বীজ ভাণ্ডাৰ বা সাৰৰ দোকানীসমূহ, তেওঁলোকে হ'ল মূল দোষী। কাৰণ এনেকুৱা এটা ব্যাগম কৃষি বিভাগ আছে, তাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া, তেওঁলোকে এই কৃষি যিবিলাক দোকান, তেওঁলোকে যিবিলাক এই অবৈধ বুলি এইকাৰণে কৈছোঁ, কাৰণ এই যিবিলাক বিলাহীৰ আছিলে, তেওঁলোকে এতিয়ালৈকে ফল হোৱা নাই, কাৰণ এই গাছবোৰ এতিয়া বুঢ়াই হৈ গৈছে। গতিকে এই যিসমূহ বীজ যোগান দিছিলে, এইসমূহ আমাৰ যদি ঘৰুৱা কৃষকৰ ভাগত কৰে, এইসমূহ বাজা বিধান দি এই কৃষকৰ মূৰত ৰামটাঙৰ হলাইছে। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আমি মাননীয় অতুল বৰাক ইয়াৰ 24 ঘণ্টাৰ ভিতৰত ইয়াৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু লগতে আমি এই কৃষকসকলক সকাহ দিয়াৰ কাৰণে তাৎক্ষণিকভাৱে ইয়াৰ এটা সকাহ দিয়াৰ কাৰণে তেওঁলোকক এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে এই খেতিসমূহ যিসমূহ এতিয়া পানী যোগান দিব লাগে, গতিকে ডিজেলৰ দাম 104 টকা। গতিকে এই ডিজেলটো চৰকাৰে বিনামূলীয়াকৈ দিব লাগে এই কৃষকসকলক। কাৰণ স্থানীয়ভাৱে যদি আমি চাওঁ বা সাময়িকভাৱে যদি এই কামখিনি কৰে, চৰকাৰে নিশ্চয় কিছু সকাহ হ'ব। আমি ইতিমধ্যে গম পাইছোঁ যে কৃষকে কিছুমান সুতত লৈ বা অন্যান্য গোট বা ছ'চাইটিৰ পৰা পইচা লৈ এই খেতিসমূহ কৰিছে। গতিকে 1 বিঘা বিলাহী খেতি কৰিবলৈ প্ৰায় 70,000 টকা ক্ষতি হয়। গতিকে যিহেতু 70,000 টকা খৰচ হয়, গতিকে এই পইচাটো ক'ৰ পৰা উঠিব? কাৰণ এতিয়ালৈকে ফলে নাই। এতিয়া কৃষকসকলে ইমান আগত যিবিলাক হৈছিল যোৱা বছৰ, এই সময়ত বিক্ৰী কৰি প্ৰায় শেষেই হৈছিল, কিন্তু এইবাৰ সেই অৱস্থাটো নাই। গতিকে আমি 24 ঘণ্টাৰ ভিতৰত ইয়াক এটা তদন্ত আমি ঘোষণা কৰিবলৈ আমি কৃষক মুক্তি আহ্বান জনাইছোঁ। অতুল বৰা ডাঙৰীয়া, আপুনি AC গাড়ীত ঘূৰিলে নহ'ব। এই কৃষকসকলৰ যিসমূহ সমস্যা, এই সমস্যাৰ এটা স্থায়ী মীমাংসা কৰক আৰু ইয়াৰ তদন্ত কৰক। গতিকে আপোনাক এইখিনি আহ্বান জনাইছোঁ। আমি যি সময়ত ৰাজ্যৰ কৃষকে ৰাজ্যৰ অৰ্থনীতিলৈ এক বিশেষ অৰিহণা যোগাই আছে, ঠিক সেই সময়তে ৰাজ্যৰ কৃষকৰ এনে এটা দুৰ্দশা অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ লগত আৰু এগৰাকী কৃষক নেতা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম যে যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ এই উন্নৈকুৰিয়ে নহয়, ইয়াতে চামঠাইবাৰী, চুক্ৰুংবাৰী, উন্নৈকুৰি আদি ঠাইত বিভিন্ন খেতিয়কে খেতি কৰিছে, কিন্তু খেতিত ফল নাই। আজি 4 মাহ উকলি যোৱাৰ পিছতো ফল নাই। গতিকে এই ফল যিটো নোহোৱা, বীজৰ কিবা প্ৰব্লেম আছে নেকি? এই বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কৃষক নেতা হিচাপে কি হ'ব? আমি নিখিল ভাৰত কৃষক সভাৰ পক্ষৰ পৰা যোৱাকালি খবৰটো পাই আমি আজি আমাৰ বৰপেটা জিলাৰ নিখিল ভাৰত কৃষক সভাৰ সভাপতি নিপেন দাস, ৰাজ্যিক সদস্য ৰজনী দৈমৰী সহ আমি এটা সজাতি দল আজি ইয়াত আহিছোঁ। আৰু আমি দেখা পালোঁ যে যিটো বীজ যোগান ধৰা হৈছিল, এই বীজ যোগান ধৰাটো ইনভেলিড বীজ। কাৰণ আপোনাৰ 2021 চনৰ মাৰ্চ মাহলৈকে এই বীজৰ সম্পূৰ্ণ ভেলিড ডেট আছিল। কিন্তু দেখা গৈছে যে বীজ ভাণ্ডাৰৰ দোকানীসকলে বা কোম্পানীৰ এজেণ্টসকলে
তেওঁলোকে কিন্তু এই বীজ আপোনাৰ যোৱা আগষ্ট ছেপ্টেম্বৰ মাহত বিক্ৰী কৰিছে। গতিকে এই ইনভেলিড বীজ বজাৰত কেনেকৈ আহিল, কৃষকৰ হাতত কেনেকৈ আহিল? কৃষকসকলতো ইমান শিক্ষিত নহয়, তেওঁলোকেতো ইমান সাক্ষৰ নহয়। গতিকে তেওঁলোকে বিশ্বাস কৰি পেলাই তেওঁলোকে বীজৰ এই পেকেট আপোনাৰ 7 গ্ৰাম 8 গ্ৰাম বীজৰ পেকেটৰ দাম 1000ৰ পৰা 1500 টকালৈকে। গতিকে এই ধৰণৰ লুণ্ঠন চলাইছে। আৰু আহি যি আমি খবৰ ল'লোঁ যে ইয়াতে আপোনাৰ এই 5খন 4খন গাঁৱত আৰু বহুত আছে, ইয়াতে প্ৰায় 7000ৰ ওপৰত খেতিয়ক আছে। এই খেতিয়কবিলাক মাত্ৰ ইয়াৰে সেইটো নহয়, এইটো ইয়াৰে একাংশ মানুহৰ খেতি তেওঁলোকে খেতি নকৰে। গতিকে যথেষ্ট পৰিমাণে টকাৰ বিনিময়ত ইয়াতে ঠিকা লৈ পেলাই তেওঁলোকে খেতি কৰি আছে। আৰু সাৰৰ দামটো আপোনালোকে জানেই যে সাৰৰ যি চেণ্টিকেট আৰম্ভ হৈছে বৰপেটা ৰোডত, নকল সাৰৰ বজাৰ আমি খেতিত দেখিলোঁ। যোৱাকালি তাৰ আগৰ দিনা সাৰ আপোনাৰ দিয়া হৈছে, সেইবিলাক এতিয়ালৈকে গলা নাই, এতিয়ালৈকে সেইবিলাক তেনেকৈ ৰৈ আছে। গতিকে এই ধৰণৰ নকল সাৰ আৰু নকল বীজ যোগান ধৰাৰ ফলত আমাৰ সন্দেহ হৈছে যে এই গছবিলাক হাইব্ৰিডত জানে নিয়মৰ বাহিৰে যদি যায় তেতিয়াহ'লে হাইব্ৰিডত কিন্তু ফুল ধৰিব, ফল নাহে। গতিকে এই ইনভেলিড বীজৰ ফলত উকলি যোৱা বীজ যি কোম্পানীয়ে বিক্ৰী কৰিছে, আপোনাৰ চাইজেণ্ডা কোম্পানী, ত্ৰিশুল কোম্পানীৰ, আৰু এই কোম্পানীটো আমি জানো অসম চৰকাৰৰ অনুমোদিত এটা কোম্পানী। অসম চৰকাৰৰ অনুমোদিত এটা কোম্পানীয়ে কেনেকৈ ডেট উকলি যোৱা বীজ বিক্ৰী কৰিব পাৰে? আৰু ফলত 1 বিঘা খেতি কৰোঁতে 80,000ৰ পৰা 90,000 টকালৈকে খৰচ হয়। অন্যান্য বছৰ 2 মাহৰ ভিতৰত এই সময়ত এই প্ৰতিটো গছজোপাতে প্ৰায় 35 কেজিৰ পৰা 40 কেজিলৈকে আপোনাৰ টমাটো লাগি যায়। আজি কিন্তু 5 গ্ৰামৰ পৰা 10 গ্ৰামলৈকে টমাটোৰ কিন্তু এই খেতিবিলাকত অহা নাই। গতিকে স্বাভাৱিকতে মানুহ হতাশ হৈছে। কৃষকসকলৰ কোনো ধৰণৰ ব্যৱস্থা নাই। তেওঁলোকক আমি শুনিলোঁ তেওঁলোকৰ খবৰ যে তেওঁলোকে সাধাৰণ মানুহৰ পৰা উচ্চ সুদত আপোনাৰ টকা লৈছে। তাৰপিছত সেই আপোনাৰ কিছু গাঁৱলীয়া বেংকৰ পৰা টকা লৈছে, চৰকাৰে যিহেতু তেওঁলোকক ঋণ নিদিয়ে। গতিকে কৃষকসকলৰ অৱস্থা যথেষ্ট বেয়া হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কৃষি বিভাগ আপোনাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, অতুল বৰা ডাঙৰীয়া সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আপুনি গৰুক সুৰক্ষা দিবৰ কাৰণে বিল আনিব পাৰে, কৃষকৰ সুৰক্ষাৰ কাৰণে আপুনি কি কৰিব? কৃষকক সুৰক্ষা দিলেহে দেশ ৰক্ষা হ'ব। আৰু এই কৃষক হৈছে আচলতে দেশখনৰ অক্সিজেন নাথাকিলে কোনো জীৱ দিয়াই নাথাকে। কৃষকসকল অন্নদাতা, কৃষকসকলে যদি চব্জি উৎপাদন নকৰে তেনেহ'লে কিন্তু আমাৰ পেটত ভাত নাযাব। গতিকে এই অন্নদাতাক সুৰক্ষা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক। হয়, বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কৃষকসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু এই সময়ত এটা লক্ষণীয় বিষয় হ'ব যে আমাৰ কৃষি বিভাগ আৰু কৃষিমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সেই এটা সময়েহে ক'ব।